বুজাইছোঁ। তুমিও গাঁৱত মিটিং এখন দিবা গোটেই গাঁওবাসীক লৈ। মই জানো তুমি খেতিয়কৰ ছোৱালী, তুমি পাৰিবা। কি বুলি দিব লাগিব কথাটো কি মাটি হয়, কিছুমান মাটি আৰু কিছুমান মাটি মই ম্যাদী দিব বুজিলে। তোমাৰ ঘৰৰ সন্মুখৰ মাটিখিনি এটা জেগালৈকে চৰকাৰী, এটা জেগাৰ পৰা ম্যাদী। চৰকাৰী মাটি হ'ল বুলি সেই মাটিখিনি এটা নিৰ্দিষ্ট কামত ৰখা। চৰকাৰী মাটিখিনি ৰাখিছিলে ৰাস্তাৰ কাম। এতিয়া চৰকাৰী মাটি হ'ল বুলি চৰকাৰে তাত অফিচ এটা বনাই দিব পাৰিব নোৱাৰে, হয়নে? সেইটো চৰকাৰী মাটি ৰাস্তাৰ কাৰণে থাকে, বেলেগে খালি অধিকাৰ কৰিব। ঠিক সেইদৰে এই বৃহত্তৰ গোটেই কথা এখনৰ লগত জড়িত যিমানবোৰ গৰু ম'হ ছাগলী আছে, বাৰিষাত এতিয়া গৰু ম'হ ক'ত চুৰ, সেইটো কাৰণতে এই গেজিংটো চৰকাৰে গেজিং হিচাপে ৰাখে, হয়নে? এতিয়া যিহেতু গৰু ছাগলী কমিলে, চৰকাৰে আইন আনিলে যে গৰু বিকিব নোৱাৰে, পোৱালি বিকিব নোৱাৰে, গতিকে মানুহে গৰু ম'হ নোপোহা হ'ল। এক দ্বিতীয় কথাটো হ'ল ট্ৰেক্টৰ আহি গ'ল, গতিকে এই গেজিংবোৰ গেজিং হৈ আছে। কিন্তু সেই গেজিংটো ৰাখিছিলে কিহৰ কাৰণে? এই মাটিখিনি সহায় হোৱা, গৰু ছাগলী সহায় হোৱা মানে কি, ইয়াত খেতি কৰা মানুহখিনি সহায় হোৱা। গতিকে এতিয়া যদি তাত তোমালোকে কঠীয়া পাৰিছা, সেইটো কোনো দুখনীয় কাম নহয়। কঠীয়াটো এক শ্ৰেণী ঘাঁহ হয়, গতিকে সেইটো সম্পূৰ্ণ অন্যায় কৰা। তাত যদি কোনোবাই ঘৰ সাজি সেইটো যদি চৰকাৰে ভাঙে, আইনমতে সেইটো কৰিব পাৰে। কিন্তু তথাপিও যিহেতু এইবোৰ আমাৰ খিলঞ্জীয়া মানুহ, তেওঁলোকক সেই ঘৰটোৰ বদলি বেলেগ এটা স্থানত ঘৰ দুৱাৰ বনাই দিহে আচলতে ভঙাটো আমি উপকতা কৰিম, গেজিংখন মুকলি কৰি ৰখাৰ কাম। এতিয়া তোমালোকৰ এই গেজিংখনত তোমালোকৰ বহু পুৰুষৰ পৰা অধিকাৰ। অধিকাৰটো কি? তোমালোক তাৰ চকীদাৰ, চৰকাৰ মালিক। যেনেকৈ আধি খোৱা মানুহৰ আধি মাটি থাকে নহয়, তোমালোক তাৰ কি চকীদাৰ, দেখভাল কৰা মানুহ, আৰু চৰকাৰ তাৰ মালিক। গতিকে তোমালোকক নোসোধাকৈ, তোমালোকৰ মতামত নোলোৱাকৈ চৰকাৰে তাত একো কৰিবই নোৱাৰে। এই কথাখিনিকে তুমি ৰাইজক বুজাবা। আৰু তোমাৰ ওচৰলৈ এইকাৰণে আহিছোঁ, তুমি এনেকুৱা অসমত হাজাৰ হাজাৰ গেজিং, গতিকে হাজাৰ হাজাৰ স্থানত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব। এনেকুৱা ঘটনা যাতে আৰু ক'তো সংঘটিত নহয়, তাৰ কাৰণে আহিলোঁ। আৰু তুমি যিটো কাম কৰিলা, তোমাৰ সাহসক আমি শ্ৰদ্ধা জনাইছোঁ। ৰবিন আৰ্মিৰ এগৰাকী যোদ্ধা হ'বানে? হ'বা? ঠিক আছে। এতিয়াৰ পৰা ইয়াত যদি তেনেকুৱা ধৰণৰ কিবা চলে, তুমি খবৰ দিবা, মোৰ নম্বৰটো দি থৈ যাম। তোমাক লগত সদায় আমি থাকিম আৰু সহায় কৰিম। ঠিক আছে যে এনেকুৱা ধৰণৰ যদি অদ্ভুত ধৰণৰ কাম কোনোবা প্ৰশাসনে কৰিবলৈ লয়, সেইটো কৰিব নাপায়। তোমালোকৰ কাম ক্ষতি কৰিছোঁ, তুমি কাম কৰি আছা।